উপায় নাই দেই, কি ক'ব। ইমান যে বেয়া বতৰ পাতিছে, বেয়া বতৰ নহয় বাৰু আচলতে, বাৰিষা ছিজনত বেয়া বতৰ বুলি আমি ক'ব নোৱাৰোঁ। বাৰিষা ছিজনত যদি বৰষুণ দিয়ে নহয় বেয়া বতৰ বুলি কেতিয়াও ক'ব নোৱাৰোঁ। পানী দিছে বৰষুণ, ধান খেতি কৰিবৰ কাৰণে পানী দিছে। সাৰ পালোঁ কেতিয়াবাই, মই যোৱাহে নাছিলোঁ বজাৰলৈ। বজাৰলৈ যাম বুলি কালিয়েই মই গোল নেমু টেঙা 12.5 পোণ ছিঙি থৈছিলোঁ। গন্তি কৰি ধুনীয়াকৈ থৈ মেলি দিছিলোঁ, কিন্তু বতৰটো এনেকুৱাহে। কিন্তু এতিয়া নগ'লেও নহয়, সিমানখিনি টেঙা মই ক'ত কি কৰিম, খামেই নে কাৰোবাক দিয়েই দিম নে কি কৰিম। উপায় নাই মানে, যাব লাগিবই বজাৰলৈ। আৰু কৰিছে বতৰটো এনেকুৱা। যেই টকাই নাপাওঁ কিয়, 100 টকাই হওক বা 200 টকাই হওক, 300 টকাই হওক, 400 টকাই হওক, যিমান টকাই নাপাওঁ, টেঙাকেইটা লৈ যাওঁ বজাৰলৈ, বিক্ৰী কৰি থৈ আহোঁ। তাৰপিছত দেখা যাব, উপায় নাই। মই মোবাইলটো লৈ নাযাওঁ, থৈ যাওঁ, ইমান বেয়া বতৰ। সময় হ'লগৈ 9:34। বজাৰৰ পৰা আহি ঘৰ পালোহি সেই কেতিয়াবাতে। আজি অকল বজাৰৰ পৰা মই গোল নেমু বিক্ৰী কৰি আনিলোঁ বুনিয়া 30 টকা, বুনিয়া ভুজিয়া 30 টকা, অকল বুনিয়া ভুজিয়া 30 টকা। মই নেদেখালোঁ আপোনালোকক, কিন্তু একদম সঁচা কথাটো কৈছোঁ। বাকী মই চাহ খালোঁ, চাহ মিঠাই খালোঁ 20 টকা, ইমানে আৰু। হাত খোৱাও পইচা নিদিলোঁ। আৰু টেঙা বিক্ৰী কৰি পালোঁ মই 750 টকা, পোন 60 টকাকৈ বিক্ৰী কৰিলোঁ গোল নেমু। আৰু বাৰীলৈ আহি এয়া ভাতকেৰেলা অলপ ছিঙি ল'লোঁ। এতিয়া এইখিনি লৈ মই ঘৰলৈ যাওঁ। পাত ছিঙা মানুহ তাকে মাতিছিলোঁ, অহা নাই। আহিছে নিচিনা লাগিছে বাৰু, মানুহবোৰক খবৰ দিছোঁ, আহিব মন ইচ্ছা কৰা নাই, কেলৈ জানো। তাকে ভাবিছোঁ পাতটো ছিঙিব লাগিব, পইচাখিনি উলিয়াব লাগিব। আহিছে নে নাহে খাটাং মই ক'ব নোৱাৰি। ঘৰলৈ যাওঁ, ভাত পানী খাই আহি পাত ছিঙিবহি লাগিব। লোকলৈ ইমান পাত চাই থাকিব নোৱাৰি। পাত ছিঙাবোৰক পাত ছিঙিব লাগে, একদম পূৰা ডাঠ পাত, মানে একদম 100 কেজি 200 কেজি পাত ছিঙিব পৰাকৈ। ক'তনো তেনেকৈ সদায় পাব। এইখিনি বেলেগ এটাই ছিঙা, আৰু এইখিনি বেলেগ এটাই ছিঙা। আৰু এটা পাত ছিঙিছিলে, সেইটো ঘৰলৈ গুচি গ'ল, সি পাতখিনি থৈ। ময়ো সেই 10-5 কেজিমান ছিঙিলোঁ বাৰু, সেই তাতে আছে বাগানতে। চাহটো আনি বনাই কৰি খোৱালোহি সিহঁতক, মই নিজেও খালোঁ। এতিয়া আকৌ পাত ছিঙিম দে। পাত ছিঙা ভিডিঅ' আপোনালোকক দিয়া নাই, পাত ছিঙি আছোঁ আমি, দিয়াহে নাই। সময় হ'ল এতিয়া 5:18। মই লৈ গৈ আছোঁ সেই বুঢ়ীয়েক, আমাৰ মাকক ঘৰত থ'বলৈ গৈ আছোঁ। মই পাত ছিঙিলোঁ 16 কেজি, তাৰপিছত আৰু এটাই পাত ছিঙিলে 10 কেজি, আৰু এটাই পাত ছিঙিলে 55 কেজি, আৰু এটাই ছিঙিলে 40 কেজি, ইমানেই। গোটেইখিনি ইমান ছিঙিলে।